বিশ্বত জিলিকিব বড়োসকলৰ লোকনৃত্য বাগুৰুম্বা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত 10,000 বড়ো শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগুৰুম্বা। ইতিমধ্যে সৰু সজাই কপাবলৈ সাজু হৈছে 10,000 বড়ো শিল্পী। অসমৰ লোক কৃষ্টি সংস্কৃতিৰ পথাৰখনৰ কথা কৈ শেষেই কৰিব নোৱাৰি। বাৰে ৰসনীয়া কৃষ্টি সংস্কৃতিৰে ভৰপূৰ অসমৰ জাতি জনগোষ্ঠীৰ মিলনৰ তীৰ্থভূমি হিচাপে সুকীয়া চিনাকি দি আহিছে বিশ্ববাসীৰ সন্মুখত। শেহতীয়াকৈ অসম চৰকাৰৰ পদক্ষেপত অসমীয়াৰ বাপতি সাহোন বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰেও বিশ্ব ৰেকৰ্ড গঢ়িছে। বিহু বিনন্দিনী ঝুমুৰ বিনন্দিনীৰ পাছতেই বিশ্বত চিনাকি কৰাৰ প্ৰয়াস বাগুৰুম্বা। 17 জানুৱাৰী তাৰিখে প্ৰায় 10,000 বড়ো শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগুৰুম্বা নৃত্য। বিশ্ববাসীয়ে জানিব অসমৰ লোক সংস্কৃতিৰ পথাৰখনৰ কথা। 23খন জিলাৰ 81টা সমষ্টিৰ বড়ো শিল্পীয়ে অংশগ্ৰহণ কৰিব বাগুৰুম্বা নৃত্যত। ইতিমধ্যে জানুৱাৰী 12 তাৰিখৰ পৰা শিল্পীসকলে অনুশীলন কৰি আহিছে বাগুৰুম্বা নৃত্য। 25জন সাংস্কৃতিক বিশেষজ্ঞই এক নৃত্য প্ৰস্তুত কৰিছে শিল্পীসকলৰ বাবে। অনুশীলনত উপস্থিত হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বুজ ল'লে অনুশীলনৰ। আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগুৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগুৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগুৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম এই বৃহৎ জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকসকলে বসন্ত কালত নৱবৰ্ষৰ আগমনত অথবা বিহু বা সংক্ৰান্তিত উদযাপন কৰা বৈশাগু উৎসৱৰ সময়ত এই বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰে। 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰক বিশেষজ্ঞৰ প্ৰশিক্ষণ দিয়া হৈছিল শিল্পগ্ৰামত। সেইসকল মাষ্টাৰ ট্ৰেইনাৰক সমষ্টিয়ে লৈ যোৱা হৈছিল বড়ো শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে। সেই নৃত্য উপভোগ কৰিব পৰাকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত 19,000 আসন সংৰক্ষণ কৰা হৈছে। 19,000 ব্যক্তিয়ে উপভোগ কৰিব পাৰিব এই নৃত্য। গুৱাহাটীৰ 3 ঠাইত ইতিমধ্যে প্ৰৱেশ পত্ৰ উপলব্ধ হৈছে। ইতিমধ্যে অসমৰ 7,000 ব্যক্তিয়ে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে। কলাক্ষেত্ৰ ৰবীন্দ্ৰ ভৱন আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা কাউণ্টাৰত ব্যৱস্থা কৰা হৈছে প্ৰপত্ৰ প্ৰদান। 17 জানুৱাৰী তাৰিখে 2 বজাত প্ৰৱেশ কৰিব পাৰিব দৰ্শকসকলে। ইতিমধ্যে 17 জানুৱাৰীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে। সমীৰণ শইকীয়াৰ ৰিপৰ্ট আছাম টক্স।